নমস্কাৰ পুনৰ আটাইকে স্বাগতম জনাইছো এফএনএছ মিডিয়ালৈ। কেইখনমান ব্ৰিজ বনালে ৰাস্তা ঘাটৰ কাম কৰিলেই উন্নয়ন নহয়। এখন পৰিয়ালে যেনেকৈ ধাৰ লৈ এটা সময়ত ধাৰ কৰি চলি এটা সময়ত ধ্বংস হৈ যায়, অচল অৱস্থা হৈ যায়, ঠিক তেনেদৰে আজি চৰকাৰে কোটি কোটি টকা মাহে ধাৰ লৈ চৰকাৰ চলাই থকা চৰকাৰখন কিমান দিন টিকিব সেয়া কিন্তু ভাবিবলগীয়া কথা। আৰু কেৱল কিছুমান ৰাস্তা ঘাট ব্ৰিজৰ কাম কৰিলে উন্নয়ন নহয় এই কথা আমাৰ নহয়। এই কথা হৈছে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়াৰ। তেখেতে বিস্ফোৰক মন্তব্য কিছুমান আগবঢ়াইছে। আজি যি নিৰ্বাচন তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচন ভোট গ্ৰহণ চলি থকা অৱস্থাতেই কিন্তু এনেদৰে তেখেতে কিছুমান বিস্ফোৰক মন্তব্য কৰিছে। অশোক শৰ্মা এগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা হিচাপে কিন্তু ক্ষোভিত আৰু ক্ষোভ উজাৰিছে এইদৰেই। আৰু তেওঁৰ কথাৰ প্ৰতি উত্তৰত কিন্তু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ইয়াৰ প্ৰত্যুত্তৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ইংগিত দিলে। নিৰ্বাচনৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেখেতে কিন্তু এক প্ৰকাৰ কঠোৰ নিৰ্দেশনা বা ইংগিত এটা দি দিলে। এতিয়া আহক চাওঁ তেখেতসকলৰ কথা কটাকটি কেনেদৰে হ'ল, অশোক শৰ্মাৰ মন্তব্য কেনেকুৱা আৰু জয়ন্ত মল্ল বৰুৱাই তাৰ প্ৰত্যুত্তৰত কি ক'লে আহকচোন চাওঁ। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যিহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয়, মোক নকয়, মই ৰাজনীতি কৰোঁ নকয়, কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি। গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে। কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে, সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই। বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে, তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে, কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই, সেইটো আমি দেখিছোঁ। গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে। কিছুমান মানুহে নিজৰ এক্সিষ্টেঞ্চটো ৰাখিবৰ কাৰণে কিবা কিবি কৰি থাকে। নিৰ্বাচন চলি আছে, গতিকে মই সেইবিলাক কথা এতিয়া নকওঁ। কিন্তু এটা কথা স্পষ্ট জানি থওক যে এই নিৰ্বাচনৰ যিদিনাখন মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, সেই সময়ত যদি কোনোবাই ওলোটা কথা কয় তেওঁৰ ওপৰত সম্পূৰ্ণ কঠোৰভাৱে দলে কাম কৰিব। এইটোত আৰু বহুদিন মৰম কৰা হ'ল বহুত মানুহক, এই মৰমবিলাক কিন্তু নাথাকে। কাৰণ ব্যৱস্থা এইকাৰণে হ'ব যে আজি মোদী ডাঙৰীয়াৰ নিৰ্বাচন, মোদী ডাঙৰীয়াক কোনোবাই বিপক্ষে কথা ক'ব, মোদী ডাঙৰীয়াৰ উন্নয়নৰ বিপক্ষে কথা ক'ব, তেওঁলোকৰ ওপৰত অত্যন্ত কঠোৰ হোৱা হ'ব। ইয়াত কোনো কম্প্ৰমাইজে নাই। কেৱল আজি নিৰ্বাচন, গতিকে নিৰ্বাচনটো হৈ যাওক। আজি কোনো মানে মোদী ডাঙৰীয়াৰ বিপক্ষে কথা ক'ব বা আমাৰ দলৰ বিপক্ষে ক'ব মানে মোদী ডাঙৰীয়াৰ বিপক্ষে, উন্নয়নৰ বিপক্ষে মানে মোদী ডাঙৰীয়াৰ বিপক্ষে, ইয়াত কিন্তু আমাৰ দল অত্যন্ত কঠোৰ হ'ব।